নগাঁও বাইপাছত চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড বাছখনত হঠাতে হয় প্ৰচণ্ড শব্দ আৰু তাৰ পিছতে বাছখনৰ পাছফালৰ দুটা চকা জ্বলি উঠে কথম্পি পান ৰক্ষা যাত্ৰীৰ নগাঁও বাইপাছত এইবাৰ চলন্ত বাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিশা গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী ৰত্নাগিৰি ছুপাৰত এই অগ্নিকাণ্ড ঘটনা সংঘটিত হয় কথম্পি পান ৰক্ষা পৰে বাছখনৰ যাত্ৰীসকলৰ গুৱাহাটী অভিমুখী ছুপাৰখন চলন্ত অৱস্থাত নগাঁও বাইপাছ পাওঁতেই হঠাৎ প্ৰচণ্ড শব্দ হয় আৰু তাৰ পিছতে বাছখনৰ পাছফালৰ দুটা চকা জ্বলি উঠে আৰু লগে লগেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত আতংকময় পৰিৱেশৰ মাজত বাছৰ পৰা ওলাই গৈহে ৰক্ষা পৰে যাত্ৰীসকল পাছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰাত কথম্পি পান ৰক্ষা পৰে প্ৰায় 40 জনৰো অধিক যাত্ৰীৰ বাছখনৰ কাৰিকৰী বিজুতি নে অন্য কাৰণ হেয়া এতিয়াও স্পষ্ট হোৱা নাই